হেল্ল' বন্ধু, আজি আমি মেটাফৰ্ছত কেনেকৈ আমাৰ আইডি লগইন কৰিব লাগে, কেনেকৈ মেটাফৰ্ছৰ আইডি বনাম আপুনি আজি ভালদৰে চাই লওক মেটাফৰ্ছৰ আইডি বনোৱাৰ সম্পূৰ্ণ প্ৰচেছটো। ফাৰ্ষ্টতে মোৰ ডিছক্ৰিপশ্যনত মোৰ লিংকত আহি ক্লিক কৰক। মেটাফৰ্ছৰ লিংকত ক্লিক কৰাৰ পিছত আপুনি এনে এটা আপুনি ছাইডত আহি যাব আৰু ছাইডত আহি যোৱাৰ লগে লগে আপুনি তলত দুটা অপশ্যন দেখিব পাৰিছে আৰু মোৰ এইটো প্ৰফাইল পিকচাৰটো দেখিব পাৰিছে JME এইটো। আৰু এই দুটা আপুনি অপশ্যনটো অ'কে কৰি তাৰপিছত চাইন আপত ক্লিক কৰক। চাইন আপত ক্লিক কৰাৰ পিছত আপুনি এনে এটা অপশ্যন পাই যাব টাচ ৱালেটত বা ৱালেটত আপুনি ক্লিক কৰাৰ পিছে আপোনাৰ এনে এটা চিলেক্ট ৱালেটত ক্লিক কৰিব লাগিব আৰু চিলেক্ট ৱালেটত ক্লিক কৰাৰ পিছতে এনে এটা আপুনি পেজত আহি যাব আৰু ইয়াত আপুনি পলিগনটো চিলেক্ট কৰিব লাগিব। আমাৰ যিহেতু ছাইটটো পলিগনৰ ছাইট হয়, চিলেক্ট কৰাৰ পিছতে আমাৰ এনে একটা আমাৰ পজিশ্যনত আহি যাম আৰু ইয়াত টেক্সটাইলত আপুনি ক্লিক কৰি আপোনাৰ আইডিটো আপুনি ফাৰ্ষ্টতে লেভেলটো আপোনাৰ এক্টিভেট কৰি লওক। ফাৰ্ষ্টতে লেভেলটো এক্টিভেট কৰিবলৈ আমাৰ যিহেতু ডলাৰৰ দৰকাৰ, ডলাৰটো ফাৰ্ষ্টতে আমাৰ এড কৰি ল'ব লাগিব আৰু ইয়াত চাব পাৰিছে আমাৰ সম্পূৰ্ণ 12টা লেভেল দেখুওৱা হৈছে। আপুনি কোনটো লেভেল এক্টিভেট কৰিব এইটো আপোনাৰ ডিচিশ্যন। আপুনি যোনটো লেভেলে এক্টিভেট কৰিব সেইটোৱে আপোনাৰ আজীৱনৰ কাৰণে লেভেলটো এক্টিভেট হৈ থাকিব। আৰু আমাৰ যিহেতু ডিচেণ্ট্ৰেলাইজ ছিষ্টেম, গতিকে ইয়াত এবাৰ যদি আমাৰ লেভেলটো আমি যদি এবাৰ আমাৰ আইডিটো লগইন হৈ যায় আৰু এইটো আমাৰ গোটেই জীৱনৰ কাৰণে আৰু ক'তো নাযায়, আমাৰ লগতে থাকিব। এতিয়া আমাৰ ফাৰ্ষ্ট লেভেলটো $5 এক্টিভেট কৰিব লাগিব, ছেকেণ্ড লেভেলটো $10। আপুনি একেলগে 4 বা 5 লেভেলো এক্টিভেট কৰিব পাৰে, এইটো আপোনাৰ মৰ্জি। ইয়াত আপুনি খালী জেগাটো ফাৰ্ষ্টত ফিল আপ কৰিব লাগিব, টিক চিন দিব লাগিব। টিক চিন দিয়াৰ লগে লগে প্ৰচেছত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ লেভেলটো এক্টিভেট হৈ যাব আৰু অলপ ৱেইট কৰিব লাগিব, যিহেতু আমাৰ বৰ্তমান এটা পলিচি আছে, ছিকিউৰিটিটো আমাৰ অলপ প্ৰব্লেম কৰিছে। আৰু আপুনি যোনটো লেভেলে আপুনি ইয়াত কিনিব বিচাৰে সেইটো লেভেলতে গৈ আপুনি বস্তুটো এক্টিভেট কৰি ল'ব লাগিব। লেভেলটো এক্টিভেট হৈ যোৱাৰ লগে লগে আমি এতিয়া আমাৰ লিংকটো ক'ত আছে আমি লিংকটো ফাৰ্ষ্টত চাই ল'ম। এইটো আমাৰ লিংক, আপুনি অলপ তলফালে আহিলে লিংকটো পাই যাব আৰু লিংকটো কপি কৰিব পাৰে আৰু আমাৰ যিকোনো ফ্ৰেণ্ডক আপুনি এড কৰিবলৈ লিংকটো লাগিব, কাৰণ আমাৰ লিংকৰ মাজেদিহে বেলেগক এড কৰাৰ লগে লগে আমাৰ ইনকাম আহি যাব। আৰু লিংকটো কপি কৰাৰ পিছতে এতিয়া আমি আকৌ হোম পেজত আহি যাম। ইয়াত আহি যায় আকৌ আমাৰ যিটো আমাৰ ফৰ্চ কইন বা আমাৰ যিয়ে থাকে আমাৰ ৱালেটত এইটো আমাৰ ওপৰত শ্ব' কৰিব, চাব পাৰিছে 95টো আমাৰ ফৰ্চ কইন আছে। কিবা যদি প্ৰব্লেম হয় ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰ পাই যাব, মোৰ লগত যোগাযোগ কৰক, মই আপোনাক সহায় কৰি দিম। লগইন হৈ আছে ফৰ্চ কইনটো, আমাৰ ইয়াত ফৰ্চ কইনটো ৰেডটো দেখুৱাব আৰু আমাৰ ফৰ্চ কইনটো কিনিবলৈ ইয়াত আমাৰ তলফালে টানিলে আমাৰ ফৰ্চ কইনটো দেখুওৱা হৈছে। আমাৰ তলফালে টানিলে আমাৰ ফৰ্চ কইনৰ লেভেলবিলাক আমি চাই যাম। আমি যিহেতু MFSত আমাৰ এক্টিভ আমাৰ ইনকামটো ল'ব পাৰোঁ, আমাৰ ফৰ্চ কইনত ল'ব পাৰোঁ বা ফৰ্চ কইন আৰু ডাই আমি দুয়োটা 50-50 ল'ব পাৰোঁ। ফাৰ্ষ্টত সেইটো চিলেক্ট কৰি ল'ব। এতিয়া টায়াৰ আপুনি ফৰ্চ কইনৰ কোনটো টায়াৰ আপুনি এক্টিভেট কৰিব সেইটোৱে কৰিব পাৰে। এইটো টায়াৰ 1ত আমাৰ দেখুওৱা হৈছে 100 ডাই এক্টিভেট কৰা হৈছে আমাৰ। এইটো মোৰ বেলেগ নতুন আইডি হয়, এইটো আমাৰ এক্সটেনশ্যন দেখুৱাইছে এইটো 8.79 FMS বা 50 ডাইত আমাৰ এক্সটেণ্ড কৰিব লাগে। এতিয়া টায়াৰ মোৰ 2 নম্বৰটো এক্টিভ কৰিবলৈ দেখুৱাইছে, এইটো $100। আজি গম পাইছে কেনেকৈ আমাৰ মেটাফৰ্ছৰ আইডিটো লগইন কৰা হয়, কেনেকৈ আমাৰ ফৰ্চ কইনটো কিনা হয়, কেনেকৈ আমাৰ মেটাফৰ্ছৰ লিংক ওলোৱা হয় আৰু কেনেকৈ আমাৰ মেটাফৰ্ছৰ লেভেল এক্টিভেট কৰা হয়, গোটেইখিনি বিস্তাৰিত নিশ্চয় আপোনাৰ কিবা নহয় কিবা এটা কামত আহিছে। গতিকে আজি এইখিনিয়ে। যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটা লাইক দি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যাতে পৰৱৰ্তী সকলো আপডেট আপুনি সময়মতে পাই যায়। গতিকে আজি এইখিনিয়ে, নেক্সট ভিডিঅ'ত আমি বিস্তাৰিত আৰু বেলেগ ভিডিঅ'ত লগ হ'ম। গতিকে থেংক ইউ, জয় মেটাফৰ্ছ।